চাওক যে এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢিঙৰ সোণাৰী গাঁৱত আৰু আমি প্ৰথমতে উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে যিহেতু চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাইছে আৰু এই মুহূৰ্তত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে ঢিঙৰ সোণাৰী গাঁৱৰ প্ৰায় 200 বিঘাকৈ চৰকাৰী ভূমিত বেদখলকাৰীৰ কবলত আছে। আমি পৰিৱেশ N24 দৰ্শকসকলক দেখুৱাইছোঁ কেইজনমান মাতাব্বৰৰূপী ভূমাফিয়াই এই যি চৰকাৰী ভূমি তেওঁলোকে বৃহৎ আকাৰৰ পুখুৰী খান্দি তেওঁলোকে বছৰ ধৰি এই ভূমিৰ পৰা মৎস্য পালন কৰি তেওঁলোকে বৃহৎ মুনাফা অৰ্জন কৰি আহিছে আৰু হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী ৰাইজ। আৰু আমি কেইটামান নাম উল্লেখ কৰিব বিচাৰিছোঁ। নেকবৰ আলী, ৰমজান আলী আৰু মতিবুৰ ৰহমান, এই তিনি ভূমাফিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত। কাৰণ তেওঁলোকে এই যি চৰকাৰী ভূমি বৃহৎ আকাৰৰ পুখুৰী খান্দি তেওঁলোকে খেতি পথাৰৰ কৰিব নোৱাৰা এক পৰিৱেশ সৃষ্টি কৰিছে। কাৰণ প্ৰায় 90% লোকেই ইয়াত কৃষিজীৱী লোক আছে আৰু কৃষিজীৱী লোকসকলে এই যি বুৱতী জলাধাৰা বৈ যাব নোৱাৰাৰ ফলতেই বৃহৎ আকাৰৰ যিহেতু পুখুৰী খান্দি তেওঁলোকে ভয়ংকৰ এটা বিপদ মাতি আনিছে আৰু তাৰ ফলত কিন্তু কৃষকসকলে পথাৰত খেতি বাতি কৰিব নোৱাৰে আৰু বৰ্তমান সময়ত যি এক আতংকময় পৰিৱেশ সৃষ্টি কৰিছে। আৰু ইতিমধ্যে এই যি ভূমাফিয়াৰ বিৰুদ্ধে ঢিং আৰক্ষী থানাত এজাহাৰ পৰ্যন্ত দাখিল কৰা হৈছে, কিন্তু আৰক্ষীয়ে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে। মোৰ লগত সোণাৰী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিগৰাকী প্ৰধান শিক্ষক তেখেত আছে। বিদ্যালয় ভূমি পৰ্যন্ত এই যি বেদখলকাৰী ভূমাফিয়াৰূপী নেকবৰ আলীয়ে ভূমি বেদখল কৰিছে বুলি ইতিমধ্যে এজাহাৰ পৰ্যন্ত দাখিল কৰা হৈছে। আচলতে কিমান ভূমি তেওঁলোকৰ কব্জাত আছে? প্ৰায় 8.5 বিঘা মাটি সোণাৰী গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নেকবৰ আৰু ৰমজানে দখলকৃত কৰি আছে। আৰু এই মাটিখিনি 2019 চনত হাইস্কুলক চৰকাৰে কিতাপ অনুদান হিচাপে নিদিয়াৰ পৰিপ্ৰেক্ষিতত সুযোগতে তেওঁলোকে উক্ত মাটিখিনি দখল কৰিবলৈ পালে আৰু 1992 চনৰ পৰাই উক্ত হাইস্কুলখন সুচাৰুৰূপে প্ৰায় 60-70 জন ছাত্ৰ ছাত্ৰীক লৈ পেলাই একোটা ক্লাছত স্কুলখন সুচাৰুৰূপে পৰিচালিত হৈছিল। বৰ্তমান ৰাইজৰ দান বৰঙণিত উক্ত স্কুলখন চলি পেলাই এটা বিল্ডিঙো ৰাইজে বনাই দিছিল। কাৰণ উক্ত স্থানত নিয়েৰেষ্টত কোনো 5-6 কিলোমিটাৰ নিয়েৰেষ্টত কোনো স্কুল নাই, নাই গাঁৱলীয়া এলেকা য'ত নেকি শিক্ষা প্ৰসাৰ নাছিলেই। আমি পৰিৱেশ দেখুৱাইছোঁ। এতিয়া যদি চোৱা যায় দেখিব যিখন বিদ্যালয় সোণাৰী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়, সেই বিদ্যালয়খন আছে ঠিকেই, কিন্তু বিদ্যালয়ৰ চাৰিওকাষে বৃহৎ আকাৰৰ আপোনালোকে পুখুৰী দেখা পাব। কাৰণ এই যি পুখুৰী ভূমাফিয়াৰূপী মাতাব্বৰৰূপী যি নেকবৰ আলী আৰু ৰমজান আলী, তাৰ সমান্তৰালকৈ নেকবৰ আলীৰ পুত্ৰ মতিবুৰ ৰহমান তেওঁলোকৰ দখলত আছে। আৰু বৰ্তমান সময়ত যি এক ভয়ংকৰ অশনি সংকেত নমাই আনিছে। কাৰণ খেতি বাতি কৰিব নোৱাৰে কৃষকসকলে, বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, সচেতন ব্যক্তি হিচাপে কি ক'ব এই যি ভূমাফিয়াৰ সন্ত্ৰাস? মোৰ নাম মুক্তাৰ হুছেইন, মই সোণাৰী গাঁৱতে ঘৰ মোৰ। আমাৰ সোণাৰী গাঁৱত দুটা দাগত 200 বিঘা মাটি, গোটেই মাটিখিনি মানে পুখুৰী খান্দি খেতি কৰি কিবা কিবি হেৰি কৰি গোটেই মানুহে দখল কৰি আছে। বেছিভাগ মানুহ আমি চিনিয়ে নাপাওঁ ক'ৰ পৰা আহিছে। আমি আপোনালোকৰ জৰিয়তে ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই মাটিখিনি মুক্ত কৰি আমাৰ স্থায়ী মানুহখিনিক থকা গৰু ছাগলী পোহা সুবিধা যাতে চৰকাৰে কৰি দিয়ে। ইয়াৰ উপৰিও ইয়াত এখন হাইস্কুল আছে। হাইস্কুলখন 2092 চনত স্থাপিত হৈছিলে। ইয়াত হাইস্কুলখন চলিবৰ কাৰণে শিক্ষকক কিবা এটা দৰমহা দিব লাগে। তাৰ বিনিময়ত দুটা ফিচাৰী আছিল। এই ফিচাৰী দুটা পালি স্কুলখন চলি আছিল ফিচাৰী পইচাৰে। কিন্তু লকডাউনৰ পাছৰ পৰা আজি প্ৰায় 5 বছৰমান ধৰি এই সোণাৰী গাঁৱৰ নিবাসী তেওঁলোক চৰকাৰী মাটিত থাকে। এই নেকবৰ আলী, ৰমজান আলী আৰু নেকবৰৰ পুত্ৰ এজন মতিবুৰ ৰহমান, তেওঁলোকে দখল কৰি এই 1 পইচা নিদিয়ে। তেওঁলোকে মানে এই পইচাটো বিচাৰি গ'লে দম দিয়ে, কাৰোবাক প্ৰাণৰ ভাবুকি দিয়ে, তেনেকৈয়ে তেওঁলোকে ভোগ দখল কৰি আছে। নেকবৰ আলীৰ হাতত যিহেতু চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ আছে, কিমান ভূমি তেওঁৰ দখলত আছে? নেকবৰ আলীয়ে সম্পূৰ্ণ তেওঁৰ ঘৰ, তেওঁৰ ভায়েকৰ ঘৰ, ফিচাৰী লৈ মোটামুটি 10-12 বিঘা মাটি তেওঁ নিজৰ হেৰিতে আছে, ভোগ কৰি আছে। তেওঁ বহু বছৰ ধৰি ভোগ কৰি আছে। কিন্তু পুখুৰীকেইটা তেওঁ আজি 6 বছৰমান ধৰি ভোগ কৰি আছে। পুখুৰীকেইটাৰ পইচাৰ পৰা আমি স্কুলখন চলাব নোৱাৰা অৱস্থা হৈছোঁ। সকলো ৰাইজে জানে এখন ভেঞ্চাৰ স্কুল চলাবৰ কাৰণে বহুত কষ্ট হয়, বহুত পইচাৰ প্ৰয়োজন হয়। কিন্তু এতিয়া আমাৰ স্কুলখন এনেকুৱা অৱস্থা হৈছে, পুখুৰী পানীৰ সমস্যাৰ কাৰণে ক্লাছ কৰিব নোৱাৰে। এতিয়াও স্কুলৰ ফিল্ডত পানী আছে। গতিকে মই অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে পুনৰ মই ৰাইজক চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ
কিবা চৰকাৰী নিয়ম নীতি অনুসৰি যাতে আমাক এইখিনি মুক্ত কৰি দিয়ে। ৰাইজে পৰিত্ৰাণ বিচাৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনিও যিহেতু ইয়াৰে স্থানীয় বাসিন্দা, আপোনালোকৰ যি জ্বালা যন্ত্ৰণা হৈছে কি ক'ব? মোৰ নাম মুস্তফা, মোৰ ঘৰ সোণাৰী গাঁৱতে। বৰ্তমান গম পাইছোঁ আমি এইটো গেজিং ৰিজাৰ্ভে হয়, মানে ছ'চিয়েল ফৰেষ্ট হয়, 200 বিঘা মাটি। ইয়াত বৰ্তমান যিবিলাক ভূমাফিয়া আছে, চাৰিওপিনে মাটি লুণ্ঠন এটা চলিছে, ফিচাৰী খান্দিছে, মাটি বিক্ৰী কৰিছে, কৰি মেলি ইয়াত স্কুলো 2টা আছে। স্কুলৰ মুখত জুৱা খেল, মদ খোৱা, ভাং খোৱা, বহুত আড্ডা। ক'ৰ মানুহ কি কথা আমি চিনি নাপাওঁ। যি সময়ত চৰকাৰে কৃষি লোনৰ কাৰণে কৃষকক মাহেকীয়া অনুদান দি উপকৃত কৰিব বিচাৰিছে, সেই সময়ত এই ভূমাফিয়াসকলে ৰাস্তা ঘাট মাথাউৰি বন্ধ কৰি খেতিয়কসকলক দুখত জৰ্জিত কৰি তুলিছে। গতিকে চৰকাৰক আমি জনাওঁ যে চৰকাৰে এই ভূমাফিয়াসকলক আটক কৰিব লাগে আৰু যিখিনি মানে গেজিং ৰিজাৰ্ভ আছে সেইখিনি সিহঁতৰ পৰা মুকলি কৰিব লাগে। ইয়াকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰিৱেশ এনডিটিভিৰ দৰ্শকসকলক দেখুৱাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, পোনপটীয়াকৈ কি ক'ব? যিহেতু চৰকাৰী ৰিজাৰ্ভ আৰু ৰিজাৰ্ভৰ ভূমি বেদখল কৰিছে, বিদ্যালয়ৰ ভূমি বেদখল কৰিছে, এনেধৰণৰ ভূমাফিয়াৰ বিৰুদ্ধে প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ৰাইজ জমৰ যন্ত্ৰণাত ভুগি আছে, কি ক'ব? নমস্কাৰ, মোৰ নাম শ্বাহজামাল উদ্দিন। ইয়াত এই মাটিটো প্ৰায় 200 বিঘা গেজিং ৰিজাৰ্ভ আছে যদিও কেইটামান অনুষ্ঠান প্ৰতিষ্ঠান আছে আমাৰ এই 200 বিঘা মাটিৰ ভিতৰত। তাৰ উপৰি ছ'চিয়েল ফৰেষ্টৰ নামত প্ৰায় 37 বিঘা আছিল। এই ফৰেষ্টৰ মাটিখিনিও এই মাফিয়াকেইজনৰ যিকেইজনৰ নাম উল্লেখ কৰিছে আপুনি, তেওঁলোকে এই ছ'চিয়েল ফৰেষ্টৰ মাটিখিনিও ফিচাৰী দি পেলাই সেইখিনিও দখল কৰি আছে। আৰু আমাৰ হাইস্কুলৰ প্ৰায় 8 বিঘামান মাটি ফিচাৰী দিয়া আছিল। তাৰমানে স্কুলখন সুচাৰুৰূপে পৰিচালনা কৰিব চৰকাৰী অনুদান নাপায় যেতিয়া, শিক্ষকক দৰমহা দিয়া বা স্কুলৰ ষ্টুডেণ্টৰ মানে কিতাপ কানি ব্যৱস্থা কৰা, এইবিলাক কামৰ কাৰণে ব্যৱহাৰ কৰি আছিল। তেওঁলোকে কি কৰিলে, আমাৰ ইয়াৰ এজন কংগ্ৰেছী লিডাৰৰ নেতৃত্বত সকলোবিলাক ফিচাৰী মানে কি হাইস্কুলৰ ফিচাৰী আৰু ছ'চিয়েল যিখন ফৰেষ্ট আছিল, ফৰেষ্টত ফিচাৰী তেখেতৰ দিনতে খনাই পেলাই এই গোটেইবিলাক তেখেতৰ নেতৃত্বত এই নেকব আলী, ৰমজান আলী এওঁলোকে ভোগ দখল কৰি আছে। ইয়াৰ পৰা কোনে কি মানে উপকাৰ পাইছে নাজানো, কিন্তু ৰাইজে একো উপকাৰ পোৱা নাই। তাৰ বিনিময়ত কি হৈছে, ফিচাৰীবিলাক দিয়াৰ বিনিময়ত আমাৰ পানীবিলাক যাবলৈ নোৱাৰা হ'ল। নোৱাৰ পিছত বাকী মাটিবিলাকৰ খেতি বাতি কৰিব নোৱাৰা হ'ল। ইয়াৰ কাৰণে ৰাইজে বহুত মানে অসুবিধাৰ সন্মুখীন হৈছে। গতিকে চৰকাৰ, আপোনালোকৰ মিডিয়াৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰোঁ যেন তেওঁলোকৰ পৰা মুক্ত কৰি এই যি ভূমি আছে, হয় ছ'চিয়েল ফৰেষ্টক দিয়ক, নহয় এইখিনি কি কৰে, নতুবা ৰাইজক কেনেধৰণে দিলেও ৰাইজৰ উপকাৰ হ'ব তাৰ ব্যৱস্থা কৰক। মুঠতে এই ভূমাফিয়াসকলৰ পৰা মানে উদ্ধাৰ কৰিব লাগে। এজন কংগ্ৰেছী লিডাৰৰ নেতৃত্বত কিন্তু এই কামখিনি গোটেইখিনি হৈ আছে। হয়, আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু প্ৰশাসনে উচ্ছেদ অভিযান বৰ্তমান সময়ত চলাই আছে, আৰু বৰ্তমান সময়ত ঢিঙৰ সোণাৰী গাঁৱত যি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে কংগ্ৰেছৰ এগৰাকী নেতাৰ তত্ত্বাৱধানত এই যি ভূমাফিয়া চক্ৰ, এই ভূমাফিয়া চক্ৰক ৰক্ষণাবেক্ষণ দিয়া হৈছে, আৰু এই ভূমাফিয়া চক্ৰটোৱে এটা আগ্ৰাসন চলাইছে। কাৰণ এই যি চৰকাৰী ভূমি, এই চৰকাৰী ভূমিত বৃহৎ আকাৰৰ পুখুৰী সজাৰ ফলতেই কিন্তু ইয়াৰ যিসকল কৃষিজীৱী ৰাইজ, যি পথাৰ আছে, সেই পথাৰত আচলতে জলাধাৰা বৈ যাব নোৱাৰাৰ ফলতেই পানীৰ সৃষ্টি হয়, কৃত্ৰিম বানৰ কবলত পৰে, আৰু যাৰ ফলত ইয়াৰ যিসকল ৰাইজ আছে, কৃষিজীৱী লোকসকল আছে, তেওঁলোকে খেতি বাতি কৰিব নোৱাৰে, যাৰ বাবে তেওঁলোকে এতিয়া পৰিত্ৰাণ বিচাৰিছে। আৰু প্ৰশাসনৰ বৰমূৰীয়াসকলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আমি পুনৰ উল্লেখ কৰিছোঁ যে কংগ্ৰেছৰ এগৰাকী প্ৰভাৱশালী নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে, আৰু তেওঁৰ নেতৃত্বতেই এই যি চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে, আৰু বেদখলকাৰীৰ পৰা বৰ্তমান সময়ত এই যি ভূমি উদ্ধাৰ কৰিবৰ বাবে ইয়াৰ যি স্থানীয় ৰাইজে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।